জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত এতিয়া কেৱল শোকৰ ছাঁ। সকলো অভিনেতা অভিনেত্ৰীয়ে কেৱল চকুলো টুকিছে। সদায় হাঁহি ফূৰ্তি কৰা ধাৰাবাহিকখনত এতিয়া কেৱল কান্দোনৰ ৰোল। কোনেও ভবাই নাছিল যে ইমান সোনকালে সকলোৰে পৰা বেহাৰবাৰী আউটপোষ্টৰ বসুদাই বিদায় মাগিব। সকলোকে কন্দুৱাই এক অজান দেশলৈ গুচি গ'ল বেহাৰবাৰী আউটপোষ্টৰ বসুদা। বসুদাক হেৰুৱাই বেহাৰবাৰী আউটপোষ্টৰ ডম্বৰুৱে কি ক'লে এবাৰ শুনোচোন আহক। কিছুদিন ধৰি অসুস্থ হৈ আছে সেই খবৰটো পাওঁ, কিন্তু তথাপিও তেওঁ অসুস্থ হৈ থকাৰ মাজতো তেওঁ আমাৰ যিটো বেহাৰবাৰী গ্ৰুপটো আছিলে হোৱাটছআপ গ্ৰুপটো, তো তেওঁ সেই গ্ৰুপটোত কিন্তু একদম সক্ৰিয় হৈ আছিলে। আৰু আমিও ভবা নাছিলোঁ তেওঁ যে ইমান সোনকালে গুচি যাব। সকলোৱে ভাবি আছিলোঁ অসুস্থ। আৰু মই বহুত বেছি দিন তেওঁক লগ পোৱা নাই, মোৰ এবছৰো হোৱা নাই বেহাৰবাৰীত জইন কৰা। তো যেতিয়াৰ পৰা মই বেহাৰবাৰীত কাম কৰিছোঁ তেতিয়াৰ পৰাই তেওঁক লগ পাই আছোঁ আৰু খুব বেছি মৰ্মাহত হৈছোঁ।